আহিছোঁ তেতিয়াহ'লে অশোক ভৰালীদেৱৰ কবিতা আমাৰ সৈনিক কবি অশোক ভৰালীদেৱে কি দিছেনো চাওঁচোন কবিতাটিৰ শিৰোনাম কোনো খবৰত খবৰ নোহোৱা শব্দবোৰ কোনো খবৰত খবৰ নোহোৱা শব্দবোৰ কি আছেনো কবিতাটিত কোনো খবৰত খবৰ নোহোৱা শব্দবোৰ মই নিলাম কৰিব নোৱাৰোঁ শ্ৰেষ্ঠতাৰ প্ৰতিযোগিতাত কাৰণ মোৰ শব্দবোৰ কোনো পুৰস্কাৰৰ দাস নহয় ইহঁত আগ্নেয় ইহঁত প্ৰশ্ন ইহঁত বিদ্ৰোহৰ জন্মলিপি ভোকৰ তাৰণাত শুকাই যোৱা বুকুৰ কামিহাৰত লিখা আছে শোষণৰ ভৰত কোজা হোৱা অলেখ কাহিনী এইবোৰ কাহিনী সংবিধানত নাই শাসনত নাই কিন্তু প্ৰতিটো ৰাতি মানুহৰ নিদ্ৰা ভাঙে শিল হৈ পৰা বাটৰ ঘাঁহনি দৰা গৰীবৰ ৰক্তৰে ৰঙা হয় শিল হৈ পৰা বাটৰ ঘাঁহনি দৰা গৰীবৰ ৰক্তেৰে ৰঙা হয় প্ৰাপ্তিৰ হুমুনিয়াহত ভৰিৰ নখবোৰ ছিঙি যায় বজাৰত নখৰ দাম বেছি তেজৰ দাম কম আৰু সততাৰ কোনো বজাৰেই নাই দাঁতেৰে কামুৰিবলৈ সময় লাগে নখৰ আচুৰৰ দাগবোৰ সময়ত হেৰায় আঙুলি দাগত স্বাধীনতা থাকে নিৰ্দিষ্ট এটা দিনত কিনা বেচাৰ খেলত আকৌ নিষিদ্ধ হৈ পৰে খবৰৰ খবৰ নোহোৱা শব্দবোৰ প্ৰশ্ন কৰা মানে অপৰাধ প্ৰতিবাদ মানে বন্দিত্ব ইয়াৰ পিছতো মোৰ শব্দবোৰ এতিয়া নীৰৱ নহয় ইহঁতে জ্বলি উঠিছে ইহঁতে পথ বিচাৰে ইহঁতে ভিক্ষুক বিচাৰে কোনো খবৰত খবৰ নোহোৱা শব্দবোৰ এদিন শ্লোগান হৈ বাজিব হাতত পতাকা লৈ কাৰণ মোৰ শব্দবোৰ কবিতা নহয় মোৰ শব্দবোৰ কবিতা নহয় নহয় কোনো গীত ই মানুহে মানুহৰ বাবে কৰা জীয়াই থকাৰ প্ৰতিবাদ এইবোৰ ঘোষণা ইহঁত আগ্নেয় ইহঁত প্ৰশ্ন এইবোৰ ঘোষণা ইহঁত আগ্নেয় ইহঁত প্ৰশ্ন বিদ্ৰোহৰ জন্মলিপিত নতুন যুগৰ আহ্বান বিদ্ৰোহৰ জন্মলিপিত নতুন যুগৰ আহ্বান বাহ কি যে সুন্দৰকৈ লিখিছে ইমান অৰ্থবহ কবিতাটো অশোক ভৰালীদেৱৰ ইমান দিনে যিমান কবিতা পাইছোঁ একেবাৰে বলিষ্ঠ কবিতা এইটো গোটেইবোৰৰ ভিতৰত মই পাঠ কৰা কবিতাবোৰ সদায় এটা এটা সুন্দৰ কবিতা পাঠ কৰি আহিছোঁ তো ইমান সুন্দৰ নহয়নে আপোনালোকে দেখিছে কবিতাটো আপোনালোকে মন্তব্য মই দেখা নাই যদিওতো আপোনালোকে শুনিছে নহয় কিমান সুন্দৰ অৰ্থবহ কবিতাটো কোনো খবৰত খবৰ নোহোৱা সেই যে শব্দবোৰ বলিষ্ঠ আমাৰ যি শব্দবোৰ নিলাম কৰিব শ্ৰেষ্ঠতাৰ প্ৰতিযোগিতাত নোৱাৰোঁ বুলি কৈছে আৰু ইমান এটা বিশেষকৈ মই নকওঁ সকলোৱে জানে কিহৰ ওপৰত আচলতে কবিতাটো লিখা হৈছে ভোকৰ তাৰণাত শুকাই যোৱা বুকুৰ কামিহাৰত কি লিখা আছে শোষণৰ ভৰত কোজা হোৱা অলেখ কাহিনী শাসকে শোষণ কৰিছে আমি শোষিত কোজা হৈ অলেখ কাহিনী যেন তেনেকুৱা আছে কোজা হৈ পৰিছে কাহিনীবোৰ যিটো সংবিধানত নাই শাসনত নাই প্ৰতিটো ৰাতি মানুহৰ সেই কথাবোৰে নিদ্ৰা ভাঙিছে এতিয়া প্ৰতিটো ৰাতি ইমান সুন্দৰকৈ মিলাই সুন্দৰকৈ বস্তুটো আনিছে মানে পাঠ কৰি ভাল লাগিছে দেখিছে ইমান সুন্দৰকৈ নহয়নে উপস্থাপন সুন্দৰ হৈছে আৰু এটা পংক্তি বজাৰত নখৰ দাম বেছি তেজৰ দাম কম আৰু সততাৰ কোনো বজাৰেই নাই একদম সত্য কথা সততাৰ বজাৰেই নাই নখৰ দাম আচুৰা বেছি হ'ল আৰু সততাৰ কোনো বজাৰেই নাইকিয়া হ'ল দাঁতেৰে কামুৰিবলৈ সময় লাগে নখৰ আচুৰৰ দাগবোৰ সময়ত হেৰায় অতি সুন্দৰ মই মানে খুব ভাল পাইছোঁ আজি কবিতাটো এনেকুৱা শব্দবোৰ কি কৈছে এই শব্দবোৰ নিলাম কৰিব বিচৰা নাই শ্ৰেষ্ঠতাৰ প্ৰতিযোগিতাত আকৌ যদি সেই শব্দখিনি এই শব্দ কৈছে যে সেইখিনি শব্দক তেওঁ কি কৰিছে শেষত কৈছে ইয়াৰ পিছতো যিমানেই শোষণ কৰক শোষিত হওক নীৰৱ কিন্তু নহয় ইহঁতে নীৰৱে জ্বলি উঠিছে পথ বিচাৰিছে নিজেই বিক্ষোভ কৰিছে
কোনো খবৰত খবৰ নোহোৱা শব্দবোৰ এদিন শ্লোগান হৈ বাজিব বুলি কৈছে। হয়, নিশ্চয় শ্লোগান হৈ বাজিব। আৰু সেই শব্দবোৰে হাতত পতাকা লৈ, কবিতাও নহয় গানো নহয় বুলি কৈছে, ই মানুহে মানুহৰ বাবে কৰা প্ৰতিবাদ। এতিয়া আমি প্ৰতিবাদ কৰিব পাৰোঁনে? এটা ইমান সুন্দৰ পংক্তি এঠাইত দিছে, প্ৰতিবাদ কৰিলে কি হ'ব, প্ৰশ্ন কৰিলে কি হ'ব? আমি প্ৰশ্ন কৰিবও পাৰোঁনে এতিয়া? নাই, প্ৰশ্ন শব্দ, প্ৰতিবাদ, প্ৰশ্ন এইবোৰ আমাৰ অভিধানৰ পৰা উঠি গৈছে। এতিয়া আমাৰ এনেকুৱা হৈ গৈছে সমাজখন যে আগৰ ৰজাৰ শাসন যেন আহি গ'ল। ৰজাই চলাই আছে, ৰজাই যি ক'ব সেইটোৱে হ'ব। আমিবোৰ মানুহেই নহয়। আৰু যদি প্ৰশ্ন কৰোঁ কিবা এটা, অপৰাধ হ'ব, বন্দিত্ব আহিব। প্ৰতিবাদ মানেই বন্দিত্ব। ময়ো এটা কবিতা লিখিছিলোঁ সেইকাৰণে, দুটা শব্দ হেৰাল বুলি, প্ৰতিবাদ আৰু প্ৰশ্ন নহয়, কি আছিলে শব্দ দুটা দিছিলোঁ, আন্দোলন কৰাটো, মানে প্ৰতিবাদ আৰু সেই আজৰি আনিব পাৰিছিলে, সেই শব্দটোৱে তাক আজৰি আনিব পাৰিছিলে, সমাজলৈ স্বাধীনতা আনিছিলে বুলি লিখিছিলোঁ সেই শব্দটোৱে। তাৰমানে প্ৰতিবাদে স্বাধীনতা আনিছিলে, মই লিখিছিলোঁ সেই কবিতাটোত। এই কবিতাটো তেনেকুৱা, যে এতিয়া যদি আমি যদি প্ৰশ্ন কৰিব যাওঁ, আমি বন্দী হ'ব লাগিব। কিন্তু এটা সময়ত প্ৰশ্ন কৰি স্বাধীনতা আনিব পাৰিছিল, প্ৰতিবাদ কৰি। এইবোৰ এতিয়া ঘোষণা কৰিছে। যদিও তেনেকুৱা কথা আছে, তথাপিও আমি ভয় নকৰোঁ। এইবোৰ ঘোষণা, ইহঁত আগ্নেয়, ইহঁত প্ৰশ্ন, বিদ্ৰোহৰ জন্মলিপিত নতুন যুগৰ আহ্বান। খুব সুন্দৰ অৰ্থবহ এটা কবিতা প্ৰেৰণ কৰিলে আজি কবি অশোক ভৰালী দেৱলৈ। এই মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইদৰে লিখি যাওক আৰু লিখি যাওক। ইমান কম সময়ৰ মাজতো আপুনি যে সুন্দৰ সুন্দৰ অৰ্থবহ কবিতা লিখিব পাৰে, সময় উলিয়াব পাৰে, সঁচাই ভাল লাগে।